দুলীয়াজানবাসী ৰাইজৰ সহযোগত টাই আহোম ছাত্ৰ সন্থাই দুদিনীয়াকৈ আমাৰ ৩৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমি দুলীয়াজান বিহুত আয়োজন কৰিছোঁ। আচলতে ৩৭টা বছৰ টাই আহোম ছাত্ৰ সন্থাই গৰকিলে, কিন্তু টাই আহোম ছাত্ৰ সন্থা গঠন কৰাৰ মূল লক্ষ্য উদ্দেশ্য আছিল ৰাজনৈতিকভাৱে, শৈক্ষিকভাৱে, সামাজিকভাৱে টাই আহোম জনগোষ্ঠীটোক উন্নয়নৰ পথ প্ৰশস্ত কৰা। কিন্তু ৩৭টা বছৰ বয়সত ভৰি দিয়াৰ পিছতো কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ যিবিলাক দাবী, সেই দাবীবিলাক আচলতে যিমান শতাংশ আচলতে ফলপ্ৰসূ হ'ব লাগিছিল বা দাবীবিলাক পূৰণ হ'ব লাগিছিল সিমান শতাংশ হোৱা নাই। গতিকে আজি এই উদযাপনস্থলীৰ পৰা আমি আচলতে প্ৰতিষ্ঠা দিৱসৰ পৰা আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজক, যে টাই আহোম জনগোষ্ঠীৰ যিখন সংগ্ৰাম, টাই আহোম ছাত্ৰ সন্থা একমাত্ৰ বলিষ্ঠ ছাত্ৰ সংগঠন টাই আহোম জনগোষ্ঠীৰ, আমাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখনত আপোনালোকৰ সকলো সহযোগিতা লাগিব। আৰু এই সহযোগিতা আপোনালোকৰ অবিহনে আচলতে আমি আমাৰ ৰাজনৈতিকভাৱে আমি কেতিয়াও আচলতে টাই আহোম জনগোষ্ঠীক আগুৱাই নিব নোৱাৰোঁ। শৈক্ষিকভাৱে যথেষ্ট আমি আগুৱাই গৈছোঁ বুলি ক'ব লাগিব, কিন্তু ৰাজনৈতিকভাৱে যদি আমি চাবলৈ যাওঁ, কিন্তু আমাৰ উজনি অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকে যদি চাই প্ৰতিটো বিধানসভা সমষ্টিতে কিন্তু আমাৰ সংখ্যাগৰিষ্ঠতা আচলতে টাই আহোম জনগোষ্ঠীৰ আছে। সেই সংখ্যাগৰিষ্ঠ থকা টাই আহোম জনগোষ্ঠীৰ যিকেইটা আচলতে বিধানসভা সমষ্টি, সেই সমষ্টিকেইটাত কিন্তু আজিলৈকে টাই আহোম ছাত্ৰ সন্থাই দাবী কৰা মতে বা আহোম জনগোষ্ঠীয়ে দাবী কৰা মতে কিন্তু আমাৰ এজন ব্যক্তিক আমি বিধানসভাৰ মঞ্চত থিয় কৰাই আমাৰ দাবীবিলাকৰ সন্দৰ্ভত আচলতে বলিষ্ঠভাৱে মাত মতাৰ এটা সুযোগ আমি দিব পৰা নাই। গতিকে আজি এই প্ৰতিষ্ঠা দিৱসৰ পৰা আমি সকলোৱে মাৰ বান্ধি থিয় হ'বলৈ সকলোকে আহ্বান জনাইছোঁ। আৰু ৰজাঘৰক আমি আহ্বান জনাইছোঁ, প্ৰতিটো দলক আমি আহ্বান জনাইছোঁ, ৰাজনৈতিক দলক, যে তেখেতসকলে যাতে ২৬ নিৰ্বাচন আহি পৰিছে, সেই ২৬ নিৰ্বাচনত যাতে আহোম জনগোষ্ঠীৰ যিবিলাক আচলতে অঞ্চলত আমাৰ সমষ্টিত যাতে আমাৰ সংখ্যাগৰিষ্ঠতা আছে, তাত প্ৰতিটো দলেই আমাৰ জনগোষ্ঠীৰ লোকক আচলতে প্ৰাধান্য দি এটা দেশ সেৱা কৰাৰ লগতে জনগোষ্ঠীটো উন্নয়ন আৰু জাতিৰ কাৰণে কাম কৰিবলৈ সুযোগ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই দুদিনীয়া কাৰ্যসূচীত প্ৰতিজন ব্যক্তিৰ আমি অংশগ্ৰহণ আমি কামনা কৰিছোঁ। বিভিন্ন কাৰ্যসূচী আমি ৰাখিছোঁ। সাংস্কৃতিক শোভাযাত্ৰা আমি কাইলৈ আমি বাহিৰ কৰিম। সেই শোভাযাত্ৰা আচলতে উন্মোচন কৰিব মনোজ কুমাৰ গোস্বামী ডাঙৰীয়াই। আৰু সেই শোভাযাত্ৰা আচলতে এটা সমন্বয়ৰ শোভাযাত্ৰা হ'ব, যিটো শোভাযাত্ৰাই দুলীয়াজানক প্ৰতিফলিত কৰিব, অসমক প্ৰতিফলিত কৰিব, যে আচলতে টাই আহোম জনগোষ্ঠীয়ে স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শেৰে প্ৰতিটো জাতি জনগোষ্ঠীক আচলতে একত্ৰিত কৰি ৰাখিবলৈ যত্ন কৰি আছে আৰু কৰি থাকিব, তাৰ বাৰ্তা প্ৰেৰণ কৰিব। আৰু আমাৰ আচলতে যিজন প্ৰাক্তন বজ্ৰকণ্ঠ অশ্বিনী কুমাৰ চেতিয়া ডাঙৰীয়া, তেখেতৰ সোঁৱৰণত আমি প্ৰতি বছৰে এটা বজ্ৰকণ্ঠ বঁটা আমি প্ৰদান কৰোঁ। সেই বজ্ৰকণ্ঠ বঁটা আচলতে আমি এইবাৰ নিউজ লাভৰ মুখ্য সম্পাদক ছৈয়দ জাহিৰ হুছেইন ডাঙৰীয়াক আমি প্ৰদান কৰিম। তেখেতক ইতিমধ্যে আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতেও আচলতে এই বঁটা গ্ৰহণ কৰি এটা সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব, যিটো বাৰ্তাই আচলতে টাই আহোম জনগোষ্ঠীয়ে প্ৰতিজন লোকক লৈ যে কাম কৰিব বিচাৰে, সেই আচলতে বাৰ্তাটো প্ৰতিফলিত হ'ব। আৰু প্ৰতিটো কাৰ্যসূচীত আমি ৰাইজৰ অংশগ্ৰহণ কামনা কৰি আমাৰ দাবীবিলাকৰ ক্ষেত্ৰতো তেখেতসকলৰ সহযোগিতা কামনা কৰিছোঁ। চাওক, আচলতে অসমীয়া জাতিৰ পিতৃ স্বৰ্গদেউ চাওলুং চুকাফা, ইয়াত কোনো দ্বিমত নাই। প্ৰতিজন ব্যক্তিয়ে, প্ৰতিজন অসমীয়া আচলতে ইয়াক আচলতে ব্যক্ত কৰে বা মানে। গতিকে তেখেতক আচলতে এৰাই অসমখন কেতিয়াও চলিব নোৱাৰে। কেৱল শ্লোগানত যদি আমি আচলতে স্বৰ্গদেউ চুকাফা অমৰ হওক বুলি আমি যদি কৈ থাকোঁ, কামে কাজে যদি নকৰোঁ, ৰাইজৰ মাজত যদি প্ৰতিষ্ঠিত নকৰোঁ, তেন্তে কিন্তু উঠি অহা প্ৰজন্মই আচলতে চিনি পাবলৈ সক্ষম নহ'ব। গতিকে তাৰ কাৰণে আমি স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছোঁ। আহোম জনগোষ্ঠীৰ যি ফুৱালুং পূজা, সেই পূজা আমি আয়োজন কৰিছোঁ, যাতে জনগোষ্ঠীটোৰ পৰম্পৰাবিলাক যাতে আমি প্ৰতিফলিত কৰিব পাৰোঁ, তাৰ
এটা পন্থা আমি হাতত লৈছোঁ চৰাইদেউ মৈদাম আমি ইয়াত অস্থায়ীভাৱে আমি ইয়াত আচলতে কি তেখেতক প্ৰতিষ্ঠা কৰিছোঁ সেই মৈদামৰ পৰা আচলতে অসমবাসী ৰাইজে বুজি পাব যে চৰাইদেউ মৈদামত আচলতে থিয় হৈ বা তাত থিয় হৈ আচলতে অসমীয়া জাতিৰ কাৰণে যেতিয়াই মানুহ প্ৰতিজ্ঞাবদ্ধ হ'ব সেই প্ৰতিজ্ঞা কেতিয়াও ডিমত হ'ব নোৱাৰে বা আঁতৰি যাব নোৱাৰে তেনেকুৱা ধৰণৰ প্ৰতিটো আচলতে অসমীয়া জাতিক প্ৰতিফলিত কৰা আমি যিবিলাক বিষয় বা চিহ্ন আছে আমি প্ৰতিফলিত কৰিবলৈ যত্ন কৰিছোঁ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ সমন্বয় যিটো বাৰ্তা দিব বিচাৰিছোঁ সেই সমন্বয়টো যাতে ৰাইজে কঢ়িয়াই লৈ যায় তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ